প্ৰভু ভগৱন্তই কৈছে, উদ্ধৱক বুলন্ত কেশৱ কৃপাময়, কুশিলা পৰম ভাগৱত ধৰ্মচয়, মহা মহাজনো যাক নজানে সাক্ষাৎ, কৰিব বেকত মোৰ সন্মত তোমাৰ। ভগৱানে কৈছে মহা মহা মহাজন সময়ত যিখিনি কথা নাজানে, আজি তোমাক মই সমস্তখিনি কম। প্ৰথম প্ৰশ্ন আছিল সম মানে কি? এই সমৰ উত্তৰ দিছে, আনদেৱ ধৰ্ম কৰিয়া পৰিহাৰ, মোদমাত্ৰ একচিত্ত মতি ভৈল যাৰ, যিজনে জানিলো মই পৰম বান্ধৱ, তাৰ নামে সমভাৱে জানিবা উদ্ধৱ। সম মানে শাস্ত্ৰীয় ভাষাত ইয়াৰ মূল অৰ্থ হৈছে মনৰ ওপৰত সংযম। সম মানে মনৰ ওপৰত সংযম। আমাৰ 11টা ইন্দ্ৰিয়, 5টা জ্ঞানেন্দ্ৰিয়, 5টা কৰ্মেন্দ্ৰিয় আৰু মনসমে একাদশ। এই 11টা ইন্দ্ৰিয়ৰ ভিতৰত 10টা ইন্দ্ৰিয়কে কণ্ট্ৰল কৰি থাকে মনটোৱে। মনৰ ওপৰত যেতিয়ালৈকে সংযম আমি নহয় আমাৰ, তেতিয়ালৈকে আমাৰ মনটো অস্থিৰ হৈ থাকে। আৰু আপোনালোকে জানি আচৰিত হ'ব, মানুহৰ মনলৈ 24 ঘণ্টাত 1200ৰ পৰা 60,000টা চিন্তা আহে। তাৰে শতকৰা 80টা চিন্তা বেয়া চিন্তা। কেৱল 100টাৰ ভিতৰত 20টা চিন্তাহে ভাল চিন্তা মানুহৰ মনলৈ আহে। গতিকে এখন সমাজ যদি আধ্যাত্মিক শিক্ষাৰ ওচৰ নাচাপে, যদি ভকতৰ ওচৰ নাচাপে, যদি শ্ৰৱণ কীৰ্তনত গুৰুত্ব নিদিয়ে, তেতিয়াহ'লে বেয়াৰ ফালে যোৱাটো স্বাভাৱিক। কাৰণ মনৰ ধৰ্মই হৈছে ই একো নভবাকে এক মুহূৰ্ত থাকিব নোৱাৰে। ইয়াক কিবা নহয় কিবা এটা লাগে, মনটো এনিটাইম লপলপাই থাকে। এজন ৰজাৰ এটা ছাগলী আছিল। ছাগলীটো ৰজাৰ অতি মৰমৰ। ৰজাই ৰাজকাৰ্য সামৰি যেতিয়া ঘৰলৈ আহে সন্ধিয়া, তেতিয়া এই ছাগলীটোৰ ওচৰলৈ বিৰাট সুন্দৰ এমুঠা সেউজীয়া ঘাঁহ লৈ যায়। আৰু ঘাঁহ মুঠা ছাগলীটোক যেতিয়া দিয়ে, তেতিয়া দেখে যে ছাগলীটোৱে খুব আনন্দ মনেৰে ঘাঁহ খাইছে। ৰজাই মনত বৰ দুখ পায়, আৰে ইমানবিলাক সেৱক ৰাখিছোঁ মই ছাগলীটো চাবৰ কাৰণে, আৰু ইহঁতে হয়তো ভালকৈ নোখোৱায়। সেইকাৰণে মই আহি পেলাই সন্ধিয়া এই ঘাঁহ দিয়াৰ পিছতো ছাগলীটোৱে ইমানকৈ খোৱা আৰম্ভ কৰিছে। সেইকাৰণে ৰজাই ৰাজ্যত ঘোষণা কৰিলে, যদি কোনোবাই মোৰ ছাগলীটোক পেট ভৰাই যদি ভোজন কৰাব পাৰে, তেতিয়াহ'লে মই তাক অজস্ৰ ধন টকা পইচা দিম। বহুত মানুহ আহিল, লাখ লাখ মানুহ। ৰজাই ভাবিলে এতিয়া ইমান মানুহ আহিছে, গতিকে তেওঁ এটা অকণমান তাৰ লগত চৰ্ত এটা ৰাখি দিলে, যদি তোমালোকে ভোজন কৰোৱাৰ পাছতো মই যদি ঘাঁহ দিলে ছাগলীটোৱে যদি ঘাঁহ খায়, তেতিয়াহ'লে তেওঁলোকক প্ৰাণান্তিক শাস্তি দিয়া হ'ব, প্ৰাণদণ্ড। এতিয়া আধাতকৈ বেছি মানুহ পলাই দিলে। তথাপিও লোভিয়াবিলাকতো আহিছে, আহি পেলাই ট্ৰাই কৰিছে। ছাগলীটোক ইমানকৈ ঘাঁহ খুৱাই ৰাতিপুৱাৰ পৰা পেট টাইট হৈ যায়, কিন্তু ৰজাই যেতিয়া সন্ধিয়া আহি পেলাই ঘাঁহ কচা দিয়ে, ছাগলীয়ে লপলপাই খোৱা আৰম্ভ কৰে। আৰু ৰজাই লগে লগে যিজনে দিছিলে তাক শাস্তি দিয়ে। এনেকৈ বহুদিন গৈ আছে। এদিন এজন সন্ত আহিল আৰু তেওঁ ক'লে যে মহাৰাজ, আমাক এদিনৰ কাৰণে ছাগলীটো দিয়ক, আমি ইয়াক ভোজন কৰাই দেখুৱাম। মানুহবিলাকে ইটিকিং কৰিছে, তুমি হ'লা সন্যাসী, ঘৰ দুৱাৰ বাদ দি ঈশ্বৰৰ আৰাধনা কৰিবলৈ গৈছা, আকৌ এতিয়া ৰজাৰ ধন সোণৰ লোভত পৰি তুমি আহিছা। বোলে নহয়, মই আগতেই লিখি দিম, মোক একো ৰজাৰ পৰা ধন সোণ নালাগে, মই কেৱল ছাগলীটোক ভোজন কৰাইহে দেখুৱাম। এনেকুৱাকৈ ভোজন কৰাম যাতে ৰজাই পিছত খোৱালে ই আৰু খাবলগীয়া নহয়, পেট ফুল কৰাই দিম। আৰু তাৰপাছত ৰজাই ক'লে, তেতিয়াহ'লে লৈ যোৱা তুমি। লৈ গ'ল। ছাগলীটোৰ ডিঙিত ৰছী এডাল লগালে আৰু হাতত চুটিকৈ ৰছীডাল ধৰি ল'লে, এটা হাতত এডাল এছাৰি ল'লে, সুন্দৰ ঘাঁহনি এডৰাত লৈ গ'ল ছাগলীটো। আৰু ছাগলীটোক যেতিয়াই তাত দিয়ে ঘাঁহনিত, ছাগলীয়ে যেতিয়া ঘাঁহত মুখ দিয়ে, মুখত চটককৈ মাৰে। ছাগলীয়ে মুখ উঠাই দিয়ে, আকৌ ছাগলী অলপ সময় পিলিক পালাক কৰি আকৌ ঘাঁহ দি মুখত দিয়াৰ লগে লগে আকৌ চটককৈ মাৰে। সন্ধিয়ালৈকে মাত্ৰ সন্তজনে এটাই কাম কৰিলে, ছাগলীৰ মূৰত মুখত চটক চটক মাৰে।
শেষত ছাগলীটোৱে বুজি পালে যেতিয়াই ঘাঁহত মুখ দিম তেতিয়াই মোক মাৰিব, গতিকে মুখখন উঠাই থকা হ'ল। আৰু তাৰ পাছত সন্তজনে মহাৰাজৰ ওচৰত আহি ক'লে যে মহাৰাজ, আপোনাৰ ছাগলীক আজি ৰাতিপুৱাৰ পৰা ইমানেই ভোজন কৰাইছোঁ, আপুনি প্ৰমাণ চাব পাৰে, ইয়াক ঘাঁহ দি চাওক, ই ঘাঁহ নেখায়। আৰু মহাৰাজে তেতিয়া ঘাঁহ একোচা আনিলে, আনি যেতিয়া ছাগলীৰ মুখত দিয়াৰ লগে লগে ছাগলীয়ে ঘাঁহ দেখাৰ লগে লগে মুখ আঁতৰলৈ আহি দিলে। মহাৰাজ আচৰিত, এইটো অসম্ভৱ, কাৰণ ছাগলীয়ে যেনেকৈ হওক মুখ দিবই, আৰু তেনেকুৱা ছাগলী আজি মুখ দিয়া নাই। সন্তজনক মাতি সুধিলে যে আচলতে কৰিলা কি, মোক বুজাই দিয়া। সন্তজনে কৈছে যে মহাৰাজ, মই আপোনাৰ কথাটো বুজি পাইছিলোঁ, কাৰণ ছাগলীৰ যিটো স্বভাৱ, ই এনিটাইম লপলপাই থাকে। সেইকাৰণে মই তাক ঘাঁহত মুখ দিয়াৰ লগে লগে মুখত চটককৈ মাৰিছিলোঁ, আৰু দিনটোত তাক ইমানকৈ মাৰিছোঁ যে তাক সি লাষ্টত তাৰ অভ্যাসত পৰিণত হৈ গ'ল যে ইয়াত মুখ দিলে মোক মাৰিব, গতিকে মই ওপৰলৈ মুখ ঘূৰাই দিম। আমাৰ মনটো ছাগলীৰ দৰে, প্ৰতিটো মুহূৰ্তত কিবা নহয় কিবা এটা খোৰাকি আমাক মনত লাগে, এনি টাইম লাগে। এক মুহূৰ্ত চিন্তা নকৰাকৈ মন থাকিব নোৱাৰে। বৰ্তমানো আপোনালোকে লক্ষ্য কৰক, ইয়াত বিভিন্ন আছে, চবে নিজৰ নিজৰ মতে চলি আছে, তাৰ মাজত কিছুমানে শ্ৰৱণ কৰিছে একান্ত মানুহ, বাকীবিলাক নিজৰ নিজৰ মনত লাগি আছে। কিয়? মনলৈ ভাৱ আহি আছে, কৰিব ইটো আহিছে সিটো আহিছে, যাৰ যেনেকুৱা ভাৱ তেনেকৈ কৰ্ম কৰি আছে, যাৰ যেনেকুৱা ভাৱ। ইভেন মনটোক এবাৰতো এজন জংঘলত গৈছিল, জংঘলত যাওঁতে এটা শক্তি পালে, জিন বুলি যাক কয়, জিনটোৱে ক'লে যে আকা, মোক তুমি লৈ যাব পাৰা, তোমাৰ চব কাম কৰি দিম, কিন্তু চৰ্ত এটাই আছে, মোক কাম এনিটাইম দিব লাগিব, যদি কাম দিব নোৱাৰা তোমাৰ ডিঙি চিপি মাৰি পেলাম। আৰু মানুহজনে ক'লে মোৰ ইমান অজস্ৰ কাম আছে, 100 বিঘা 50 বিঘা মাটিত খেতি কৰোঁ, ইয়াক লৈ গ'লে মোৰ লাভ হ'ব, এই বুলি লৈ আহিল। আৰু তাক ক'লে যে ঠিক আছে, তই আগতে জংঘল হাবিবিলাক ভাঙি পেলাই এইটো মাটিটো চহাই আহ। 10 মিনিটো নালাগিল, ই গৈ আৰু জিন তাৰ শক্তি আছে, পটাপট চহাই পেলাই আহি গ'লে আকা মোক আৰু কাম দিয়া। লাষ্টত এনেকুৱা হৈ গ'ল, খাবলৈ শুবলৈ সময় নাইকিয়া হ'ল মানুহটো, খাবলৈ গ'লেও পিছে পিছে যায়, লেট্ৰিন কৰিবলৈ গ'লেও পিছে পিছে যায়, মোক কাম দে নহ'লে ডিঙি চেপি মাৰিম। লাষ্টত মানুহটোৰ অৱস্থা নহয়, এজন ধৰ্মীয় গুৰুৰ ওচৰলৈ গ'ল আৰু গৈ ক'লে যে গুৰুদেৱ, বৰ বিপদত পৰিছোঁ, মই জংঘললৈ যাওঁতে এটা শক্তি পালোঁ, জিন, তাক আনিলোঁ। সি অৱশ্যে মোক কৈছিলে যে কাম দিব নোৱাৰিলে মোৰ ডিঙি চেপি মাৰিব, আৰু মই মান্তি হৈ পেলাই তাক আনিলোঁ, কিন্তু বৰ্তমান মোৰ খোৱা চব সি নষ্ট কৰি পেলাইছে, এনিটাইম কাম কেনেকৈ দিম। আৰু গুৰুজনে ক'লে তাক কোৱা যে বাঁহ বাৰীৰ পৰা বাঁহ এটা কাটি আনিব, ভাল জাতি বাঁহ এটা, আৰু 25 ফুটমান দীঘলকৈ বাঁহটো কাটি লৈ 2 ফুটমান ভালকৈ ধুনীয়াকৈ তলত পুতি দিবা, ধুনীয়াকৈ চূৰ দিব দিবা, চাচি পেলাই তাক নিৰ্মল কৰিব লাগিব, আৰু তাত তেল সানি দিব দিবা। আৰু বাঁহডালত সুন্দৰভাৱে একদম গোটা জেং চেং কাটি মেলি টিপ টপ কৰি তেল ঘঁহি দিলে, আৰু তাক কৈছে জিনটোক এতিয়া এইটো চোতালত তই পুত, 2 ফুট দকৈ পুতিবলৈ দিলে, আৰু কৈছে যেতিয়া তোমাৰ কাম নাথাকে তেতিয়া জিনটোক ক'বা যে ইয়াত আহি তই এবাৰ ওপৰলৈ যা, এবাৰ তললৈ। মানে জিনটোক কেৱল কাম লাগে, কি কাম কৰাইছে এইটো যুক্তি নাই। আৰু তেতিয়া ই বুজি পালে, মানুহজনে আহি পেলাই জিনক ক'লে তই যা বাঁহ এডাল আন, ধুনীয়াকৈ কটাই মেলি, আৰু একদম গুৰুজনে কোৱাৰ নিচিনাকৈ খুটি পুতাই চোতালত ওখকৈ ৰাখিলে। যেতিয়া হাল চাল বাই পথাৰৰ কাম চাম শেষ হয়, তাক আহি কয় এতিয়া তই এইটো ইয়াত এবাৰ ওপৰ এবাৰ তল কৰি থাক, আৰু জিনটোৱে ওপৰ তল কৰি থাকে। মানে আমাৰ মনটো তেনেকুৱা, অহৰহ ইয়াক খোৰাক লাগে, কিবা এটা নহয় কিবা দিব লাগিব। যদি আপুনি মনৰ ওপৰত কণ্ট্ৰল কৰিবলৈ যায়, সেইটো ডাঙৰ কথা, কৰিব পৰা যাবলৈ নাই। ভগৱানক অৰ্জুনৰ দৰে মহাপুৰুষে কৈ থৈ গৈছে, চঞ্চলমী মন কৃষ্ণ প্ৰমাথি বলৱৎ দৃঢ়ম তস্যাহম নিগ্ৰহম মন্যে বায়ুৰিব সুদুষ্কৰম। 6ষ্ঠ অধ্যায় 34 নম্বৰ শ্লোকত অৰ্জুনে ভগৱানক কৈছে, হে প্ৰভু, মোৰ মনটো ইমান চঞ্চল, মই বায়ুকো যদি প্ৰতিৰোধ কৰিব পাৰোঁ, মনক কণ্ট্ৰল কৰিব নোৱাৰোঁ। আৰু ভগৱানে স্বীকাৰ কৰিছে, অসংশয় মহাবাহু মন দুৰ্নিগ্ৰহম চলম অভ্যাসেনতু কৌন্তেয় বৈৰাগ্যেন গুহ্যতে। হে অৰ্জুন, 6ষ্ঠ অধ্যায় 35 নম্বৰ শ্লোক, হে অৰ্জুন, অসন্দেহ, ইয়াত কোনো সংশয় নাই যে মনটো কণ্ট্ৰল কৰাটো কষ্টকৰ, কিন্তু অভ্যাসৰ দ্বাৰা আৰু বৈৰাগ্যৰ দ্বাৰা মনৰ ওপৰত আমি কণ্ট্ৰল কৰিব পাৰোঁ। দুটা উপায় দিলে, এটা হৈছে অভ্যাস
এটা হৈছে বৈৰাগ্য। অভ্যাস কিহৰ অভ্যাস? শ্ৰৱণ কীৰ্তন। এনেকৈ যেতিয়া বাৰে বাৰে শুনিম তেতিয়া মনৰ ওপৰত কণ্ট্ৰল হ'ব। এতিয়া মনটো কণ্ট্ৰল কৰি ইয়াক যেতিয়া ক'ৰবাত দিবই লাগে, ক'ত দিব? ইয়াত গুৰুজনাই লিখিছে সেইটো কথা। কি বুলি লিখিলে ইয়াত? আনদেৱ ধৰ্ম কৰিয়া পৰিহাৰ মোট মাত্ৰ একচিত্ৰ মতিভ হৈল যাৰ। বাকী চবৰ পৰা মনটো আনি কেৱল মোৰ চৰণত যোনে দি থব পাৰিলে। 700 শ্লোকৰ গীতা, 574টা শ্লোক ভগৱান কৃষ্ণই কৈছে অৰ্জুনক। এটা শ্লোক ধৃতৰাষ্ট্ৰৰ, 40টা সঞ্জয়ৰ, 85টা অৰ্জুনে কৰিছে। 574টা শ্লোক ভগৱান কৃষ্ণই অৰ্জুনক কৈছে। প্ৰথমতে অৰ্জুনৰ মনৰ সংশয় দূৰ কৰি কৰি গৈ শেষত সিদ্ধান্ত দিছে। কি ক'লে? সৰ্বগুহ্যতমম ভূয় শৃণুমে পৰমম বচ ইষ্টশ্ৰীমে দৃঢ়মিতি তল বক্সামিতে হিতম। হে অৰ্জুন, তোক এতিয়া গোপনীয়ৰ পৰা গোপনীয় কথাটো কওঁ শুন, কাৰণ তই মোৰ অতি মৰমৰ, অতি ভক্ত। কি ক'লে? সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম ত্ব সৰ্বপাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। অষ্টাদশ অধ্যায় 66 নম্বৰ শ্লোক। অনুবাদ কৰিছে গুৰুজনাই, সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে বকি লৈ পোৱা আমাক। নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপত মই কৰিব নিস্তাৰ। সেইকাৰণে ইয়াত কৈছে এতিয়া আনদেৱ ধৰ্ম কৰিয়া পৰিহাৰ মোট মাত্ৰ একচিত্ৰ মতিভ হৈল যাৰ। কেৱল মোট যোনে মনটো দিব পাৰিলে, যিজনে জানিলা মই পৰম বান্ধৱ তাৰ নামে সমভাৱে জানিবা উদ্ধৱ। যিজনে গম পালে যে মইহে পৰম বান্ধৱ। আমাৰ এতিয়া সংসাৰত সমাজত বিভ্ৰান্তৰ সৃষ্টি কৰি ৰাখিছে আচল তত্ত্ববিলাক বুজি নোপোৱাৰ কাৰণে। আমাৰ বিভিন্ন জেগাত দেৱ দেৱতাক পূজা কৰিছে। দেৱ দেৱতাই দিব পাৰিব, কি দিব পাৰিব? কেৱল ভোগৰ বস্তু। আপোনাক মুক্তি দিব পৰা যদি কোনোবা আছে, বৈকুণ্ঠলৈ পঠাব পৰা যদি কোনোবা আছে, সেয়া হৈছে কেৱল আৰু কেৱল কৃষ্ণ। তাৰ বাহিৰে বেলেগ নাই। আৰু এইটো কথা এনেৰে কোৱা কথা নহয়। শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। গীতা ভাগৱত শাস্ত্ৰৰ উত্তম বুলি আমি সকলোৱে গাই থাকোঁ। শাস্ত্ৰৰ উত্তম গীতা ভাগৱত বুলি। আৰু যদি গীতা ভাগৱত শাস্ত্ৰৰ উত্তম হয়, গীতাত ভগৱান কৃষ্ণই নিজ মুখে কৈছে অৰ্জুনক, মত্ত পৰতৰম মান্যত কিঞ্চিদস্তি ধনঞ্জয় মই সৰ্বমিদম প্ৰতম সূত্ৰে মণিগণায়ব। 7ম অধ্যায় 7 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোতকে শ্ৰেষ্ঠ আৰু কোনো নাই। এই সমস্তৰ ভিতৰত মই শ্ৰেষ্ঠ। যেনেকৈ এধাৰী মালাত সূতাডালত মণিবিলাক গুঠি থোৱা থাকে, তেনেকৈ সমস্ত জীৱৰাশি মোৰ লগত গুঠি থোৱা আছে। এয়া ভগৱানে কোৱা কথা, অকল কোৱাই নহয়, বিশ্বৰূপ দৰ্শন কৰাই দেখাই দিছে। একাদশ স্কন্ধত বিশ্বৰূপ দৰ্শন কৰাই দিছে অৰ্জুনক। অৰ্জুনে নিজ চক্ষুৰ দ্বাৰা দৰ্শন কৰিব পৰা নাছিল। নাতু মাম শক্যসে দৃষ্টুম অনন্যব সচক্ষুষা দিব্যম দদামিতে চক্ষু পশ্যমে যুগমেশ্বৰম। একাদশ অধ্যায় 8 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তই তোৰ চৰ্ম চক্ষুৰ দ্বাৰা মোৰ এই ৰূপ দেখা নাপাবি, সেইকাৰণে তোক মই দিব্য দৃষ্টি দিছোঁ, এতিয়া তই মোক চা। আৰু অৰ্জুনে দেখা পাইছিল যত যিমান আছে সমস্ত এই বিশ্ব ব্ৰহ্মাণ্ড তেওঁৰ শৰীৰত বিৰাজমান হৈ আছে। যিমানবিলাক সেনা আছে তেওঁৰ মুখৰ ভিতৰত চব সোমাই আছে। গতিকে সেইজন ঈশ্বৰক যাৰ মতিভ দিলে, যোনে একচিত্তে তেওঁৰ চৰণত শৰণ ল'লে, সেই মনটোৰ কথা কৈছে ইয়াত হ'ব। চাওক, আপোনালোকে এটা ডাঙৰ কথা কওঁ। আপোনালোক চব ইয়ালৈ আহিছে শ্ৰৱণ কৰিম বুলি, একদম তত্ত্বৰ কথা বুজিব। আৰু মই ফৌজি মানুহ, অলপ স্পষ্টবাদী, মোক বেয়া নাপাব। মই যি কওঁ খোলা খুলি কওঁ। আপোনালোক ঘৰৰ পৰা আহিছে ভাগৱত শুনিম বুলি। যদি গ্ৰাম্য কথা পাতে নামৰ অপৰাধ হয়, এইটো বস্তু বুজি লওক। আহিছিল পুণ্য কমাম বুলি, আৰু ইয়াত যদি আপোনালোকে গ্ৰাম্য কথা পাতি থাকে, পুণ্যৰ বিপৰীতে পাপহে লৈ যাব। এইটো কিন্তু ধ্ৰুৱ সত্য, আপোনালোকে মানি লওক। সেইকাৰণে যদি আপোনালোকে ক'ৰবাত শ্ৰৱণ কৰিবলৈ যায়, পৰাপক্ষত বেলেগ কথা নাপাতিব। আৰু যদি তেনেকুৱা আৰ্জেণ্ট কথা থাকে, তেতিয়াহ'লে বেলেগৰ ডিষ্টাৰ্ব নোহোৱাকৈ, কাষৰ শ্ৰোতাৰ আমনি নোহোৱাকৈ উঠি গৈ পেলাই বেলেগত পাতিব। যদি আপোনালোকে শ্ৰদ্ধা সহকাৰে অকণমানো শ্ৰৱণ কৰে, অকণমান, বাহিৰত ভাগৱত হয় য'ত 50,000-ৰ পৰা 1 লাখ শ্ৰোতা একেলগে বহিব পাৰে।
আপোনালোকে টিভি চেনেলবিলাকত দেখে নাই আস্থা নে কিবা এটা দিয়ে বহুত মানুহ থাকে বহুত মানুহ থাকে একেলগে 50,000 পৰা 1 লাখ মানুহ একেলগে বহিব পাৰে এবাৰ এটা চোৰক কেইজনমান মানুহে খেদি আহি আছিল চোৰটোৱে বাচিবৰ কাৰণে উপায় নাপায় এই শ্ৰোতাৰ মাজত আহি সোমালে য'ত প্ৰায় 50,000 মানুহে শ্ৰৱণ কৰি আছিল আৰু শ্ৰোতাটো আহি চোৰটো আহি শ্ৰোতাৰ মাজত যেতিয়া সোমাই গ'ল এই শ্ৰোতাৰ দৰে অভিনয় কৰিবলৈ ধৰিলে মানে শুনিবলৈ ধৰিলে একান্ত মনে কাৰণ চোৰ কিন্তু এতিয়া শ্ৰোতা হ'বলগীয়া হৈছে গতিকে মনোযোগটো পুৰা দিছে একান্তভাৱে শুনিছে সেই সময়ত ব্যাখ্যাকাৰে ভগৱান কৃষ্ণৰ শৃংগাৰ বৰ্ণন কৰি আছিল ব্যাখ্যাকাৰজনে কৈছিল শ্যাম সুন্দৰৰ শৰীৰটো অতি সুঠাম ভি শেপ আমাৰ আজিকালি যিটো 6 পেক বুলি কয় কোনো ফেট নাই আৰু আজানুলম্বিত বাহু বৰণটো শ্যাম বৰণীয়া শ্যাম সুন্দৰৰ চুলিখিনি কেঁকুৰাকে কৰি শিৰত যিটো কিৰীটি পিন্ধে এইটো সোণৰ আৰু ওপৰত এটা ময়ূৰৰ পাখি গুজি থোৱা থাকে শ্যাম সুন্দৰে যি হাৰ পিন্ধে সেয়া সোণৰ শ্যাম সুন্দৰৰ কৰ্ণত কুণ্ডল সোণৰ শ্যাম সুন্দৰৰ হাতৰ বাজু সোণৰ শ্যাম সুন্দৰৰ কঁকালত পিন্ধা কঁকালি সোণৰ আৰু তেওঁ পীতবস্ত্ৰ পৰিধান কৰে হাতত এটা সোণৰ বাঁহী লৈ থাকে চোৰটোৱে ভাবিছে বেটা ইমান ধনী মানুহ মই আজিলৈকে ইয়াক গম পোৱা নাই ক'ত আছে ইয়াৰ ঠিকনাটো ল'বই লাগিব এইকাৰণে আৰু একান্ত মনে শুনিছে আৰু ব্যাখ্যাকাৰজনে ব্যাখ্যা কৰি কৈছে শ্যাম সুন্দৰ বহল বক্ষস্থল সুঠাম তেওঁ একদম কি সুন্দৰ এটা ভি শেপৰ বডি ওখ পাখ বিৰাট সুন্দৰ কি ভাবিছে এড্ৰেছটো আজি নিবই লাগিব তাত 3 ঘণ্টা ভাগৱত হয় 3 ঘণ্টাৰ পাছত যেতিয়া সামৰিলে চোৰটো আহি ব্যাখ্যাকাৰৰ ওচৰত ৰ'ল আৰু ক'লে প্ৰভু আপুনি যিজন শ্যাম সুন্দৰৰ কথা কৈ আছিল অকণমান ঠিকনাটো লিখি দিব নেকি কাৰণ গম নাপায় কোন শ্যাম সুন্দৰ আৰু ব্যাখ্যাকাৰজনে ভাবিলে শ্ৰোতাৰ মাজত ভাবুক আৰু ৰসিক শ্ৰোতা থাকে ভাৱত বিভোৰ হৈ থাকে এবিধ আৰু এবিধ ৰসত ৰসিক হিচাপে ৰস পান কৰি থাকে ভাবিলে তেনেকুৱা কোনোবা হ'ব সেইকাৰণে ক'লে যে এড্ৰেছ দিব নালাগে তুমি ইয়াৰ পৰা ট্ৰেইনত যোৱা 1 ৰাতিৰ যাত্ৰা বৃন্দাবনত তুমি নামিবা যাকে সোধা শ্যাম সুন্দৰৰ ঘৰ কোনটো তোমাক দেখুৱাই দিব সি ভাবিলে ধনী মানুহ চবে চিনি পায় গতিকে খোৱা বোৱা নাই মাত্ৰ হৃদয়ত অকণমান সময় শ্ৰৱণ কৰিছিল শ্যাম সুন্দৰৰ মাত্ৰ শৰীৰৰ যিটো বৰণ আৰু তেওঁৰ অলংকাৰখিনি এই কথাখিনি মাত্ৰ ধৰণ কৰি ৰূপটো ধাৰণ কৰিছিল যে শ্যাম সুন্দৰ এনেকুৱা এজন ব্যক্তি হ'ব ওখ পাখ বিৰাট সুঠাম খালি শিৰত যিটো কিৰীটি পৰিধান কৰে ময়ূৰৰ পুচ্ছ থাকে হাতত বাজু সোণৰ কুণ্ডল সোণৰ হাৰ সোণৰ আৰু এটা বাঁহী লৈ থাকে সোণৰ হালধীয়া ধুতি পিন্ধি থাকে ইমানখিনি সুন্দৰভাৱে হৃদয়ত ৰূপটো ধাৰণ কৰি ই কৈছে তেতিয়াহ'লে হৈ যাব মই যাম এতিয়া ৰাতি ট্ৰেইনত উঠি বৃন্দাবনলৈ গ'ল একো খোৱা বোৱা নাই এটাই চিন্তা কেনেকৈ মানুহটোৰ এড্ৰেছটো পাওঁ আৰু ৰাতিপুৱা ষ্টেচনৰ পৰা নামি যাকে পাইছে সুধিছে শ্যাম সুন্দৰৰ ঘৰ ক'ত চবে মন্দিৰবিলাক দেখুৱাই দিছে আৰু মন্দিৰত গৈ চাই গৈ যে তাত যুগল মূৰ্তি আছে ৰাধা কৃষ্ণৰ কোনোবাটো শিলৰ কোনোবাটো মাৰ্বলৰ কোনোবাটো কিবা ই কৈছে এইবিলাক বিচৰা নাই মোক অৰিজিন ঘৰখন লাগে মনে মনে ভাবিছে বেটা কম নহয় কম ধনী নহয় চবেই পূজা কৰাত লাগিছে ই কম নেকি গিৰিয়েক ঘৈণীয়েক দুইটাৰ ফটো ৰাখি পেলাই পূজা কৰি আছে ধেমালি ধনী মানুহ নহ'বই বিচাৰি ফুৰিছে পোৱা নাই বেলি যেতিয়া বহিবলৈ ধৰিলে এজন বুঢ়া মানুহক লগ পাইছে সেইজনো ভাৱত বিভোৰ হৈ আছিল আৰু তেওঁক ক'লে দেউতা ৰাতিপুৱাৰ পৰা শ্যাম সুন্দৰক বিচাৰি ফুৰিছোঁ পোৱা নাই আপুনি অনুগ্ৰহ কৰি ক'ব নেকি ক'ত লগ পাম তেওঁ বেলিটোলৈ চালে আৰে বেলি বহিব হ'ল তুমি এটা কাম কৰা এই সময়ত তুমি নিধিবনৰ ফালে যোৱা শ্যাম সুন্দৰে গৰু চৰাই আছে পাব ই ভাবিছে গৰু চৰাইছে ইমান ধনী মানুহ হ'বও পাৰে আজিকালি ধনী ধনী মানুহৰ চখ বেলেগ বেলেগ কোনোবাই বৰশী বাই ভাল পায় কোনোবাই ড্ৰাইভ কৰি ভাল পায় বাইকত ৰাইডিং কৰি ভাল পায় বিভিন্ন চখ ভাবিছে চাগে এজনে গৰু গাই চৰাই ভাল পায় বাৰু যি নহওক ক'ত পাম বোলে নিধিবনৰ ফালে পাবা বোলে ভালে হ'ল বনত পালে হেঁচা মাৰি ধৰি বিহু কম নহয় ওখ পাখ বিৰাট ভাবিছে তাতে ধৰি হেঁচা মাৰি ধৰি পৰা গোটেই বস্তু বাহিনী কাঢ়ি লৈ ল'ব আৰু সেই বুলি কৈ য'ত দিছিলে ঠিকনা তাত গৈ বিচাৰি ফুৰিছে বেলেগ বেলেগ গৰখীয়াবিলাক দেখিছে গৰু চৰাই ফুৰিছে কিন্তু যিটো ৰূপ ধাৰণ কৰি গৈছিল ব্যাখ্যাকাৰে যিজন শ্যাম সুন্দৰৰ বৰ্ণনা দিছিল সেইজনক দেখা পোৱা নাই
বহুত সময় বিচৰাৰ পাছত যেতিয়া দেখা নাপালে শেষত জোৰত জোৰতকৈ মাতিবলৈ ধৰিলে, হে শ্যাম সুন্দৰ, হে শ্যাম সুন্দৰ। ভগৱানে গীতাত অৰ্জুনক কৈছে যে যথা মাম প্ৰপদ্যন্তে তাম তথৈব ভজম্যহম। মোক যোনে যি ধৰণে ভজন কৰে মই তেওঁক তেনেধৰণে ভজন কৰোঁ। মানে আপুনি মোক যেনেকৈ বিচাৰে মই আপোনাক তেনেকৈ দৰ্শন দিব পাৰোঁ, এইটোৱে মোৰ কথা। আৰু সেইকাৰণে যেতিয়া জোৰত জোৰতকৈ মাতিলে ভগৱান কৃষ্ণই যিটো ৰূপ তেওঁৰ হৃদয়ত ভাবি গৈছিল, যিটো ধাৰণ কৰি গৈছিল, সেই ৰূপত চোৰটোৰ ওচৰত সোণৰ বাংশী লৈ পেলাই থিয় হৈ গ'ল। আৰু যেতিয়াই চোৰটোৱে ভগৱান কৃষ্ণক সন্মুখত দৰ্শন পালে তেওঁৰ মনৰ সূৰ্যবৃত্তি নাইকিয়া হৈ গ'ল, জ্ঞান উদ্ভৱ হৈ গ'ল, ভক্তি বস্তু জাগ্ৰত হৈ গ'ল। যেতিয়া আপুনি অন্ধকাৰ কোঠালি এটাত লাইটৰ ছুইচ অন কৰিব, লগে লগে আন্ধাৰ নাইকিয়া হৈ যায়, পোহৰ হৈ যায়। ঠিক তেনেকৈ ভগৱানক দৰ্শন পোৱাৰ লগে লগে মনৰ অন্ধকাৰবিলাক নাইকিয়া হৈ গ'ল, ভক্তি বস্তু জাগ্ৰত হৈ গ'ল, জ্ঞান আহি গ'ল। এতিয়া চোৰটোৱে কৈছে, ভগৱানে সুধিছে তই মোক কিয় ইমানকৈ বিচাৰি আছ, ক কি লাগে, কি বৰ লাগে, ক তোক দিম যি লাগে। বোলে প্ৰভু ভুল হৈ গ'ল, মই গমেই পোৱা নাছিলোঁ তুমি ক'ত, মই এটা চোৰ, মইতো তোমাক এজন ধনী মানুহ বুলি ভাবি বিচাৰি আহিছিলোঁ, ভগৱান মোক ভুল হৈ গ'ল। নাই 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 মই গম পাইছোঁ তোক কি লাগে। এই বুলি পটাপট গোটেই অলংকাৰ খুলি পেলাই কাপোৰত টোপোলা কৰি পেলাই এইটো ল, তোক এয়া লাগে, এয়া ল। সি ক'লে হে প্ৰভু, পৃথিৱীত মই এনেকুৱা এজন দ্বিতীয় ব্যক্তি দেখা নাই যাৰ শৰীৰত তোমাৰ এই অলংকাৰে শোভা পাব, এনেকুৱা মই কোনো দেখা নাই, গতিকে মোক এয়া নালাগে। ভগৱানে ক'লে কিন্তু মোৰ দৰ্শন অথলে নাযায়, মোক যোনে দেখা পালে তেওঁ কিবা নহয় কিবা এটা বৰ ল'বই লাগিব, সেইকাৰণে তুমি কি লাগে কোৱা। আৰু তেতিয়ালৈতো অলৰেডি ভক্তি বস্তু জাগ্ৰত হৈ গ'ল, ভকত হৈ গ'ল তেওঁ। সেইকাৰণে ক'লে প্ৰভু যদি দিবই বিচাৰিছা কৃপা কৰা, যাতে যেতিয়াই তোমাৰ দৰ্শনৰ মোক আকাংক্ষা হয় তুমি মোক এই ৰূপত দৰ্শন দিবা। আৰু ভগৱানে ক'লে তথাস্তু, গুচি গ'ল, অন্তৰ্ধান হৈ গ'ল। চোৰটোৱে তেতিয়াও খোৱা বোৱাৰ চিন্তা কৰা নাই, কাৰণ তেতিয়া তেওঁ এটা ৰূপান্তৰ হৈ গ'ল পৰম ভকত হবে। আৰু তাৰ পৰা দৌৰিছে ৰেলৱে ষ্টেচন, ট্ৰেইনত উঠিছে ৰাতি আকৌ, আৰু আহি পিছদিনা য'ত ব্যাখ্যা হৈ আছে ব্যাখ্যাৰ অন্তিম অৱস্থাত শেষত আহি ব্যাখ্যাকাৰৰ ওচৰত বিভন্তি পৰিছে আৰু ক'লে প্ৰভু আপোনাৰ পৰা কালি মই অকণমান সময় শ্ৰৱণ কৰিছিলোঁ, আৰু অলপ সময় শ্ৰৱণ কৰি শ্যাম সুন্দৰক স্বচক্ষে মই দৰ্শন কৰি আহিছোঁ বৃন্দাবনত। ব্যাখ্যাকাৰজন জাপ মাৰি উঠিল, অসম্ভৱ, মই 1000 বাৰ আজিলৈকে ব্যাখ্যা কৰিছোঁ, আজিলৈকে মই ভগৱানক দেখা পোৱা নাই, তই অকণমান শুনি কেনেকৈ দেখা পালি? সি ক'লে হয় প্ৰভু, মই এটা চোৰ আছিলোঁ, আপুনি কালি যেতিয়া ব্যাখ্যা কৰি আছিল মই মানুহৰ পৰা বাচিবৰ কাৰণে আহি শ্ৰোতাৰ এক্টিং কৰিছোঁ। আপুনি শ্যাম সুন্দৰক বৰ্ণনা দিওঁতে মই তেওঁ এজন ধনী মানুহ বুলি ভাবি আপোনাৰ পৰা এড্ৰেছ বিচাৰিছোঁ, আপুনিতো মোক বৃন্দাবনলৈ পঠিয়াই দিলে, আৰু মই তাত বিচাৰি ফুৰিছিলোঁ তেওঁক। শেষত বিচাৰি 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 সন্ধিয়া সময়ত মই নিধিবনত তেওঁক দেখা পালোঁ। গতিকে মই স্বচক্ষে ভগৱানৰ দৰ্শন কৰি আহিছোঁ। ব্যাখ্যাকাৰজনে হুক হুকাই কান্দিছে, যিজন ঈশ্বৰৰ বৰ্ণনা আমি কৰি আছোঁ সেইজন ঈশ্বৰক আমি দৰ্শন পোৱা নাই। আৰু এওঁ অকণমান সময় শ্ৰৱণ কৰিয়ে ভগৱানক সাক্ষাৎ দৰ্শন কৰি আহিল। চোৰটোৱে কৈছে যে আজিৰ পৰা তুমি মোৰ গুৰু হ'লা, কিয়? যিহেতু মোক ভগৱানক দৰ্শন কৰাই দিলা। অখণ্ড মণ্ডলাকাৰম ব্যাপ্তম য়েন চৰাচৰম তৎ পদম দৰ্শিতম য়েন তস্मै শ্ৰী গুৰুৱে নমঃ। যিজনে ঈশ্বৰৰ চৰণ কমল দৰ্শন কৰাই দিয়ে সেইজন গুৰু। সেইকাৰণে ক'লে যে তুমি মোৰ গুৰু হ'লা। ব্যাখ্যাকাৰজনে হুক হুকাই কান্দিছে। চোৰটোৱে সুধিলে যে সঁচাকৈ আপুনি দেখা নাইনে? বোলে দেখা নাই। তেতিয়াহ'লে মই তোমাক দেখাম ৰ'বা। আৰু লগে লগে প্ৰাৰ্থনা কৰিলে, হে প্ৰভু, হে শ্যাম সুন্দৰ, মোক তুমি কথা দিছিলা যে যেতিয়াই মই তোমাক দৰ্শন কৰিব ইচ্ছা কৰোঁ মোক দৰ্শন দিবা। মোৰ ইচ্ছা হৈছে প্ৰভু মোক দৰ্শন দিয়া। লগে লগে ভাগৱতৰ অনুষ্ঠানত ব্যাখ্যাকাৰৰ সন্মুখত প্ৰভু ভগৱন্ত শ্যাম সুন্দৰ বংশী ধাৰণ কৰি থিয় হৈ গ'ল। আৰু চোৰটোৱে ব্যাখ্যাকাৰক কৈছে, তোমাৰ সন্মুখত শ্যাম সুন্দৰ যি বৰ্ণনা তুমি দিছিলা এজ ইট ইজ সেই ৰূপত থিয় হৈছে, তুমি দৰ্শন কৰা। ব্যাখ্যাকাৰজনে কৈছে মই একো দেখা নাই, মই দেখাই পোৱা নাই। যেতিয়ালৈকে আপোনাৰ হৃদয়ত অকণমান হ'লেও মলিনতা থাকিব, কপটতা থাকিব, কাৰোবাৰ প্ৰতি ঈৰ্ষা দ্বেষ থাকিব, তেতিয়ালৈকে আপুনি কেতিয়াও ঈশ্বৰৰ দৰ্শন কৰিব নোৱাৰে। হৃদয়তে থকা ভগৱানজন আপুনি দূৰতে বিদূৰ হৈ থাকে বুলি লিখিছে। আৰু যেতিয়া তেওঁক ক'লে মই সঁচাকৈ দেখা পোৱা নাই বুলি হুক হুকাই কান্দিছে,
চোৰটোৱে সুধিছে গুৰুদেৱ সঁচাকৈ দেখা নাই বোলে দেখা নাই তেওঁ ভগৱানে ক'লে হে প্ৰভু কৃপা কৰা এজন মোৰ গুৰু যাৰ কাৰণে তোমাৰ দৰ্শন মই পালোঁ যদি মোৰ গুৰুজনাই তোমাক দৰ্শন নাপায় মোৰ জীৱনটো কি বিফলে যাব ভগৱানে ক'লে এটাই উপায় আছে তুমি তেওঁৰ হাতত স্পৰ্শ কৰি দিয়া চাওক আমাৰ তিনিটা বস্তুৰ দ্বাৰা এনাৰ্জি বাহিৰ হয় শক্তি এটা হৈছে চকু গান্ধাৰীয়ে দুৰ্যোধনক কৈছিল তই উলংগ হৈ মোৰ ওচৰলৈ আহিবি মই চকুৰ কাপোৰ খুলি দিম তোৰ সমস্ত শৰীৰ বজ্ৰময় হৈ যাব যদিও ভগৱান কৃষ্ণই বাটত লগ পাই ক'লে যে ইমান যুৱৰাজ ইমান ডাঙৰ ল'ৰা এটা মাকৰ ওচৰলৈ উলংগ হৈ যায় নেকি অকণমান লোক ঢাক কৰি যা এই বুলি এই উৰুৰ ইয়াত পাতেদি ঢাকি গ'ল আৰু যিটোৰ কাৰণে এইখিনি বজ্ৰময় নহ'ল যাৰ সুবিধা উৰু ভংগ কৰিবলৈ পালে কিন্তু চকুৰ পৰা শক্তি বাহিৰ হোৱাৰ কাৰণে সমস্ত শৰীৰ বজ্ৰময় হৈছিল এটা হৈছে হাতৰ পৰা আমাৰ শক্তি বাহিৰ হয় সেইকাৰণে জ্যেষ্ঠসকলে সৰু ল'ৰা ছোৱালীক আশীৰ্বাদ দিলে মূৰত হাত দিয়ে এনেকৈ দিয়ে আৰু দেৱ দেৱতাৰ ফটোবিলাকত আপোনালোকে দেখে এনেকৈ হাতটো থাকে মানে ইয়াৰ পৰা শক্তি বাহিৰ হয় তৃতীয় শক্তি বাহিৰ হয় ভৰিৰ পৰা সেইকাৰণে ভকতক সেৱা কৰিলে চৰণ স্পৰ্শ কৰি পেলাই সেৱা কৰা হয় চৰণ স্পৰ্শ মহাপুৰুষৰ কৰাৰ লগে লগে তেওঁৰ শৰীৰৰ যিটো তৰংগ যিটো ৱেব সেইটো আপোনাৰ শৰীৰলৈ বিৰাজমান হয় সেইকাৰণে এইবিলাক চব ইয়াত চব লজিক আছে বিজ্ঞান আছে এইবিলাক আপুনি স্পৰ্শ কৰাৰ লগে লগে সমস্ত আপোনাৰ শৰীৰলৈ প্ৰবাহমান হয় এতিয়া ভগৱানে ক'লে যে তুমি বাখ্যাকাৰজনৰ শৰীৰত স্পৰ্শ কৰা লগে লগে চোৰটোৱে বাখ্যাকাৰজনৰ শৰীৰত এনেকৈ ধৰিলে আৰু ধৰাৰ লগে লগে বাখ্যাকাৰজনে সন্মুখত ভগৱান কৃষ্ণ দৰ্শন পালে আৰু দৰ্শন পোৱাৰ লগে লগে তেওঁৰো মনৰ পৰা যিমান কলুষতা কপটতা আছিল চব নাইকিয়া হৈ ভক্তি বস্তু জাগ্ৰত হৈ গ'ল লগে লগে স্তুতি আৰম্ভ কৰিলে আৰু প্ৰভু ভগৱন্ত সন্তুষ্ট হৈ তথাস্তু বৰ দি পেলাই তেওঁ গুচি গ'ল কথাৰ তাৎপৰ্য আপুনি কিমান শুনিছে এইটো ডাঙৰ কথা নহয় যেতিয়া অনুষ্ঠানত আহিব অকণমান শুনক কিন্তু যিকণ শুনে শ্ৰদ্ধা সহকাৰে শুনক অকণমান সময়তে হয়তো আপোনালোকে এনেকুৱা আনন্দ পাই যাব যিটো আনন্দ আপুনি আৰু কোনোদিন ক'তো নাপাব আৰু যিটো আনন্দ আপোনালোকে এনেকুৱা ঈশ্বৰ ভক্তিৰ পৰা লাভ কৰিব অৰ্জুনক গীতাত কৈছে পাৰ্থ নৈব ইহ নামূত্ৰ বিনশস্তস্য বিদ্যতে 6th অধ্যায় 40 নম্বৰ শ্লোক হে অৰ্জুন যিটো আনন্দ যিটো মোৰ ভক্তিত আছে এই আনন্দটো এইটো বাদ দিয়া জীৱন ভৱিষ্যত জীৱনতো তাৰ অন্ত নাই পাৰ্থ নৈব ইহ নামূত্ৰ বিনশস্তস্য বিদ্যতে নাহি কল্যাণকৃত কচিত দুৰ্গতিম তাত গচ্ছতি 6th অধ্যায় 40 নম্বৰ শ্লোক গীতা সেইকাৰণে অকণমান যিকণ শ্ৰৱণ কৰে কথা বতৰা নেপাতি একান্ত মনে আমি শুনি আছিলোঁ সমৰ কথা মনৰ ওপৰত কণ্ট্ৰল ইয়াত কৈছে ভগৱান কৃষ্ণৰ উদ্ধৱক হে উদ্ধৱ আন দেৱ ধৰ্ম পৰিত্যাগ কৰি কেৱল মাত্ৰ মোক একচিত্তে যিজনে তেওঁৰ মনটো মোক দি থলে যিজনে গম পালে যে ময়ে পৰম বান্ধৱ মোতকৈ আন কোনো নাই আৰু গীতাত ইয়াৰ প্ৰমাণ দিছে পিতাহমস্য জগতো মাতা ধাতা পিতামহ বেদ্যম পবিত্ৰ ওমকাৰ ঋক্সাম যজুৰে বচ 9ম অধ্যায় 17 নম্বৰ শ্লোক গীতা হে অৰ্জুন ময়ে সমস্ত জীৱৰ পিতা ময়ে মাতা মই পিতামহ ময়ে ওমকাৰ ময়ে বেদ সমস্ত মই গতিকে সেইজন ঈশ্বৰত আমাক আশ্ৰয় লোৱাৰ কথা কৈছোঁ মই প্ৰথমেই কৈছিলোঁ আপোনালোকক ভাগৱতৰ মূল লক্ষ্য আশ্ৰয় গতিকে প্ৰথম প্ৰশ্নৰ উত্তৰ বুজক যদিও সম মানে মনৰ ওপৰত কণ্ট্ৰল এই মনটো কেতিয়া কণ্ট্ৰল যেতিয়া আপুনি কেৱল ঈশ্বৰৰ চৰণত ইয়াক দি থ'ব আনত দেৱ ধৰ্ম চব পৰিত্যাগ কৰি কেৱল মাত্ৰ ঈশ্বৰৰ চৰণত মনটো দি থৈ তেওঁৱে আমাৰ পৰম বান্ধৱ বুলি যিজনে ভাবিব পাৰিছে সেইটোৱে কৈছে ইয়াত সম ইয়াৰ পিছত এতিয়া তমৰ বিষয়ে আহিব কৃষ্ণ পদে কৈছে মোৰ কথা শুনৈ কৰ্ণে মুখে বোলে ৰাম যিটো হস্ত দুই মোৰ মাত্ৰ কৰৈ কাম মোৰ ৰূপ চিন্তনত মনে কৰৈ শ্ৰম জানা প্ৰাণ সখীয়াকে তাকে বুলি দম মানে ইন্দ্ৰিয়ৰ ওপৰত দম ইন্দ্ৰিয় 10টা 5টা কৰ্মেন্দ্ৰিয় 5টা জ্ঞানেন্দ্ৰিয় 5টা জ্ঞানেন্দ্ৰিয় কি শ্ৰোত্ৰ নেত্ৰ জিহ্বা ঘ্ৰাণ আৰু চৰ্ম 5টা কৰ্মেন্দ্ৰিয় গুহ্য লিংগ পদ বাণী আৰু কৰ এই 5টা 10টা ইন্দ্ৰিয়ৰ ওপৰত যিজনে কণ্ট্ৰল কৰিব পাৰিলে কণ্ট্ৰল কৰা মানে যিজনে ইয়াত কৈছে মোৰ কথা শুনৈ কৰ্ণে কৰ্ণ শ্ৰোত্ৰ প্ৰথমটোৱে জ্ঞানেন্দ্ৰিয়ৰ প্ৰথম বস্তু শ্ৰোত্ৰ গতিকে যিজনে মোৰ কথা শ্ৰৱণ কৰে
মুখে বোলে ৰাম, বাণীৰ দ্বাৰা যিজনে প্ৰভু ভগৱন্তৰ নাম উচ্চাৰণ কৰিলে। যিটো হস্ত দুই মোৰ মাত্ৰ কৰৈ কাম, কৰ্মেন্দ্ৰিয়ৰ পৰা দুটা হাতৰ কথা কৈছে, যি দুটা হাতে কেৱল মোৰ কৰ্ম কৰিলে। মোৰ ৰূপ চিন্তনত মনে কৰৈ শ্ৰম, একাদশ ইন্দ্ৰিয়ক আনি পেলাই মনটোৱে যোনে মোৰ ৰূপ চিন্তন কৰিব পাৰিলে, জানা প্ৰাণ সখীয়াকে তাকে বুলি ন। এতিয়া এটা ডাঙৰ কথা হৈছে, অৰ্জুনক গীতাত কৈছিল ইন্দ্ৰিয়ানি পৰান্যাহুৰ ইন্দ্ৰিয়েভ্য পৰম মন মনসস্তু পৰ বুদ্ধি যে বুদ্ধে পৰসস্তু চ। তৃতীয় অধ্যায় 42 নম্বৰ শ্লোকত কৈছে, হে অৰ্জুন, শৰীৰতকে বলৱান হৈছে ইন্দ্ৰিয়। শৰীৰতকে বলৱান হৈছে ইন্দ্ৰিয়। ইন্দ্ৰিয়ৰ ওপৰত আছে মন, মনৰ ওপৰত আছে বুদ্ধি, বুদ্ধিৰ ওপৰত আছে আত্মা। তাৰ মানে যদি আমি মনটোক কণ্ট্ৰোল কৰিব নোৱাৰোঁ, তেতিয়াহ'লে ইন্দ্ৰিয়ক আমাৰ কণ্ট্ৰোল কৰাটো অসম্ভৱ। এটা মানুহে ঘোঁৰা চলাই গৈ আছিল, লেগাম হাতত, আৰু অলপ পাছত ঘোঁৰাটোৱে জাপ ল'বলৈ ধৰিলে, লেগাম হাতৰ পৰা এৰাই গ'ল। শেষত যেন তেন প্ৰাণ বচাই ঘোঁৰাটোৰ চুলি কোচাতে থাপ মাৰি ধৰি চুঁচৰি গৈ আছে। এতিয়া এটা মানুহে বাটত তাক তেনেকৈ অহা দেখি পেলাই সুধিছে, ক'লৈ যাওঁ? সি কৈছে, এতিয়া মোক সুধি লাভ নাই, কাৰণ এতিয়া যি যলৈ নিব ঘোঁৰাটোৱেহে নিব। এতিয়া মোক সুধি লাভ নাই। আমাৰ মনটো তেনেকুৱা, যদি আমি মনৰ নিৰ্ভৰ হ'লেও মনটোৱে যলৈ নিয়ে আমি সেইফালে যাম। আৰু মনটোক কণ্ট্ৰোল কৰিব পৰা উপায় এটাই, সেইটো হৈছে ভগৱানৰ চৰণত দিয়া। 700 শ্লোকৰ গীতাত ভগৱান কৃষ্ণই, মই কৈছোঁ 574টা ক'লে, শেষত গৈ এটা কথাই ক'লে, 10টা ইন্দ্ৰিয় গৃহস্থৰ কৰ্মত য'ত যোনে ইচ্ছা কৰিছে লগাই থওঁ, মোৰ কোনো আপত্তি নাই। কোনোবাই খেতি বাতি কৰিছে, কোনোবাই বেপাৰ বাণিজ্য কৰিছে, কোনোবাই চৰকাৰী চাকৰি কৰিছে, কোনোবাই কিবা কৰিছে, আপোনালোকে 10টা ইন্দ্ৰিয় সম্পূৰ্ণৰূপে তাত লগাওক, কোনো আপত্তি নাই। ভগৱানৰ এটাই মাত্ৰ চৰ্ত, মোক কেৱল মনটো দিয়া। মন মনা ভৱ মদ ভক্তা মধ্যাজি মাম নমস্কুৰু মামে বৈশ্যসী সত্যম তে প্ৰতি জানে প্ৰিয়সীমে। অষ্টাদশ অধ্যায় 65 নম্বৰ শ্লোক গীতা। অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে ঘোষাত, 612 নম্বৰ পদ জোকা। মোতে মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ, কহিলো তোমাত সত্যবাণী পাইবা সুখে মুখ মহামানী, তুমি প্ৰিয়তম সুহিত সখী আমাৰ। তাৰ মানে ভগৱানে কৈছে মোক মনটো দি থোৱা। মনটো দিলে কি হ'ব? যেতিয়া মনটো ঈশ্বৰমুখী হৈ থাকিব, মনটোৱে বেলেগ গ্ৰাম্য কথাবিলাকলৈ আপোনাক নিনিয়ে, আৰু নিনিয়াৰ কাৰণে ইন্দ্ৰিয়বিলাকো ঈশ্বৰৰ হৈ কৰ্ম কৰিবলৈ আৰম্ভ কৰি দিব। এতিয়া এটা তত্ত্ব বুজি লওঁ, আমি ভোগবাদী কিয় হওঁ? আমি যে ধন টকা পইচা ঘৰ দুৱাৰ কাপোৰ কানিলে বেছিকৈ মন কৰোঁ, কিহৰ কাৰণে? শাস্ত্ৰইতো ইমানকৈ কৈ আছে যে ঈশ্বৰমুখী হ'ল, হৈ গ'লে হ'ল। আমাকতো ঈশ্বৰে যেতিয়া ভাগৱতে কৈছে, গীতাত কৈছে যে সকলো মোৰ ফালে আহি যোৱা, মোৰ মুখী হোৱা, এইটো সাধাৰণ কথা। আমি ঈশ্বৰমুখী হ'ব লাগে, হৈ গ'লে হ'ল। প্ৰব্লেমটো কি? আমি কিহৰ কাৰণে এই ইয়াত থকালৈকে বাৰু ইমান ধুনীয়াকৈ শুনি আছোঁ, এই গেটৰ বাহিৰ হোৱাৰ লগে লগে আকৌ লাগিলে লেঠা। কৃষ্ণ কৃষ্ণ শাস্ত্ৰত কৈছে যে মোৰ মুখী হৈ যোৱা মানে ঈশ্বৰমুখী হোৱা। তেতিয়া ঈশ্বৰমুখী হৈ গ'লে হ'ল। আমি ভোগবাদী কিয় হওঁ? কিহৰ কাৰণে ধন টকা পইচালৈ আমাৰ মন যায়? তত্ত্বটো বুজি লওঁ। প্ৰথম কথা, আমি জীৱনত বিচাৰোঁ কি? যদি আপোনালোকক কোনোবাই প্ৰশ্ন কৰে যে আপোনালোকে যে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যে বিৰাট কামেই কৰি আছে, বিচাৰে কি আপোনালোকে? কোনোবাই হয়তো ক'ব যে আমি টকা পইচাৰ কাৰণে কাম কৰি আছোঁ। হায়াৰ ছেকেণ্ডেৰী লেভেলৰ এটাক যদি প্ৰশ্ন কৰোঁ যে তুমি কি বিচাৰা, সি হয়তো ক'ব মই হায়াৰ ছেকেণ্ডেৰী ভালকৈ পাছ কৰিব বিচাৰিছোঁ। কি হ'ব তেতিয়া? বোলে মই কলেজত এডমিশ্যন ল'ম। তেতিয়া কি হ'ব? মই ভালকৈ গ্ৰেজুৱেশ্যন কৰিম। তাৰপিছত কি হ'ব? মই ইউনিভাৰ্চিটিত যাম। ইউনিভাৰ্চিটিত গ'লে কি হ'ব? বোলে মাষ্টাৰ ডিগ্ৰী ল'ম। মাষ্টাৰ ডিগ্ৰী ল'লে কি কৰিবা? বোলে তাৰপিছত মই PhD কৰিম। আচ্ছা, তুমি ডক্টৰেট হ'লা বাৰু, তেতিয়া কি হ'ব? ডক্টৰেট হ'লে মই চাকৰি পাম। চাকৰি পালে কি হ'ব? বোলে দৰমহা পাম। দৰমহা পালে কি হ'ব? দৰমহা পালে কি হ'ব? মাটি বাৰী কিনিম, ঘৰ দুৱাৰ বনাম। তেতিয়া কি হ'ব? তেতিয়া বিয়া বাৰু পাতিম। বিয়া পাতিলে তেতিয়া কি হ'ব? বোলে সন্তান হ'ল। তাৰপাছত কি হ'ব? তাৰপাছত কি আৰু? যেতিয়া ঘৰ দুৱাৰ চব হ'ব, বিয়া বাৰু হ'ব, সতি সন্তান হ'ব, তেতিয়া থাকিম আৰু সুখ শান্তিৰে। মানে
মানে আল্টিমেট যিটো গোল আমাৰ যিটো লক্ষ্য সেইটো হৈছে সুখ শান্তিত বুলি আমি যদিও কওঁ ইয়াৰ প্ৰকৃত শাস্ত্ৰীয় নাম হৈছে আনন্দ সুখটো আচলতে সাংসাৰিক বস্তুৰ ক্ষেত্ৰত কয় যদিও আমাৰ ইয়াত লিখে কিন্তু এইটো আত্যন্তিক সুখ বুলি ক'লে ঈশ্বৰৰ কথা বুজিব পাৰি আদাৰৱাইজ সুখ বুলি কোৱাৰ লগে লগে সংসাৰৰ বস্তুৰ মাজত পোৱাটো বুজায় যিটো বৃহৎ আকাৰত আৰম্ভ হৈ ক্ৰমাগতভাৱে নাইকিয়া হৈ পেলাই এদিন শেষ হৈ যায় সুখ বস্তুটো পাওঁতে আপোনাৰ ওচৰলৈ বৃহৎ আকাৰত আহে আৰু ক্ৰমাগতভাৱে কমি গৈ এদিন শেষ হৈ যায় আনন্দ এটা বীজত উৎপন্ন হয় আৰু ই ক্ৰমাগতভাৱে বাঢ়ি গৈ থাকে যিটো কোনোদিন শেষ নহয় সেইটোৱে আনন্দ আৰু সুখৰ মাজত পাৰ্থক্য এতিয়া আমাক আনন্দ লাগে কিয় চাওক ইণ্টাৰেষ্টিং কথা পৃথিৱীত বৰ্তমান মানুহৰ সংখ্যা হ'ব প্ৰায় 700 কোটি 600 পৰা 700 কোটি কাৰো লগত কাৰো মিল নাই ইভেন আটাইতকৈ ডাঙৰ কথা আমি যিটো বুঢ়া আঙুলিৰ চাপ লগাওঁ আইসকলে সোঁ হাতৰ আমি বাওঁ হাতৰ LTI RTI কয় এই যে চাপ লগাওঁতে এইখনত যিকেইডাল ৰেখা আছে এই বুঢ়া আঙুলিৰ এইকেইডালো কাৰো লগত কাৰো নিমিলে সেইকাৰণে ফিংগাৰ প্ৰিণ্টছবিলাক বিৰাট চিন্তা কৰি লৈ লৈ আৰু নিশ্চিন্ত হৈ থাকে যিমান আছে মানুহ কাৰো লগত কাৰো নিমিলে ফিংগাৰ প্ৰিণ্টছ এই জেগাখনো ইমান বিচিত্ৰ সৃষ্ট প্ৰভু ভগৱন্তৰ কাৰো লগত কাৰো নিমিলে হাজাৰটা গাই পোৱালি আপুনি এখন পথাৰত ৰাখি এজনী গাই তাৰ মাজত এৰি দিয়ক বাকীবিলাক পোৱালিয়ে গাখীৰ খাবলৈ আহিলে লঠিয়াই দিব নিজৰ পোৱালিটো আহিলে পাতি দিব হাজাৰটা পোৱালিৰ মাজতো গম পাই যায় যে এইটো মোৰ পোৱালি মানে কাৰো লগত কাৰো নিমিলে এজোপা গছত যদি 1000টা ফল আছে আপুনি 1000টা ফল একেলগে পাৰি লৈ যদি চাই এটা ফলৰ লগতো এটা নিমিলে কোনোবাটোত দেখাত বেলেগ হ'ব কোনোবাটো ৰসত বেলেগ হ'ব কোনোবাটো বেলেগ ধৰণৰ আল্টিমেটলি বৈষম্যতাৰে ভৰা এখন সংসাৰ এটা বস্তু কিন্তু ইয়াত মিল আছে এইটো হৈছে আমাক সবকে আনন্দ লাগে আমি সবে আনন্দ বিচাৰিছো আপুনি মই প্ৰতিটো জীৱই আনন্দৰ কাৰণে দৌৰি আছো আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কৰ্ম কৰি আছো নাহি কচ্চিৎ জনমপি জাতুতি স্তজ্জ কৰ্মকৃত কাৰ্যতে হি অবশ্য কৰ্ম সৰ্ব প্ৰকৃতি জেৰ গুণে তৃতীয় অধ্যায় 5 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন কোনো মানুহ এক মুহূৰ্ত কাম নকৰাকে থাকিব নোৱাৰে লগাতাৰ কাম কৰি আছো কিয় আনন্দ লাগে আনন্দ আনন্দ লাগেতো হয় পাব ক'ত সেইটোতে আমাৰ খেলি মেলি তিনটা মূল তত্ত্ব আছে ধৰি লওক তিনিখন দোকান আমি হলো এটা জীৱ তত্ত্ব যিমানবিলাক প্ৰাণী আছো আমি জীৱ এখন বাদ দিও আমাৰ বাহিৰে দুখনেই দোকান আছে এফালে ভগৱান এফালে তেওঁৰ মায়া তিনটা তত্ত্ব ব্ৰহ্ম তত্ত্ব মায়া তত্ত্ব জীৱ তত্ত্ব জীৱবিলাক আমি আমাৰ বাহিৰে দুটা তত্ত্ব আছে এফালে হৈছে ভগৱানৰ মায়া আৰু এফালে হৈছে তেওঁ নিজে ইয়ালৈকে ক্লিয়াৰ আমি জীৱ আমাক আনন্দ লাগে এতিয়া পাম ক'ত জেগাটো দুটাই আছে হয়তো ভগৱান আৰু নহলে মায়া তাৰ বাহিৰে তৃতীয় এটা জেগাই নাই এতিয়া মায়াৰ বিষয়ে কি কৈছে শুনক চতুশ্লোকী ভাগৱত 4টা শ্লোকত ভাগৱত দিছিল ভগৱানে ব্ৰহ্মাক দ্বিতীয়টো শ্লোকত মায়াৰ বিষয়ে কৈছে ঋতেৰ্থ যৎ প্ৰদীয়ত ন প্ৰদীয়ত চাত্মানি তদ বিদ্যাদত মনোমায়া যথা ভাসো যথাতম 2:9:34 দ্বিতীয় স্কন্ধ 9ম অধ্যায় 34 নম্বৰ শ্লোক ভাগৱত অনুবাদ কৰিছে পানীৰ দৰে গুৰুজনাই দ্বিতীয় স্কন্ধত অবস্তুক দেখাওই বস্তুক আৱৰি এহিকে মোহৰ মায়া জানা নিষ্ট কৰি মায়া কি বুলি কৈছে যিটোৱে অবস্তুক বস্তু কৰি দেখুৱায় মানে এপা বগা ফুল আছে আপুনি ৰঙা চশমা পিন্ধিছে আৰু গতিকে আপুনি কি দেখিছে ৰঙা আপুনি যদি কোলা চশমা পিন্ধে কোলা দেখিব নীলা পিন্ধিলে নীলা দেখিব ফুলপাহ কিন্তু বগা আৰু আপুনি দেখি আছে বেলেগ বেলেগ এই মায়াৰ পৰ্দাখনৰ কাৰণে অবস্তুক দেখাওই বস্তুক আৱৰি এহিকে মোহৰ মায়া জানা নিষ্ট কৰি নাথাকিতো যেন দেখি চন্দ্ৰমা দুটয় কেতিয়াবা ৰাতি পুখুৰী কাষেদি পাৰ হৈ গ'লে যেতিয়া আকাশ ফৰকাল হয় চন্দ্ৰ ওলাই থাকে জোনবাইটো এনেকুৱা লাগে যেন পুখুৰীৰ পৰাহে ওলাইছে
আৰু পুখুৰীৰ পৰা ৰশ্মিটো ওলোৱা নিচিনা লাগে, এনেকুৱা লাগে যেন দুইটাতে চন্দ্ৰ আছে, কিন্তু আচলতে নাই। নাথাকিতো যেন দেখি চন্দ্ৰমা দুটয়, থাকিতো ৰাহুক যেন কেহু নেদেখয়। আজিলৈকে ৰাহু ৰাহু শুনি আছো, কিন্তু দেখা কোনেও নাই। থাকিতো ৰাহুক যেন কেহু নেদেখয়, সেইমতে মায়া আৰ কৰি ঈশ্বৰক আশাৰ বিষয় সদা দেখাই দিব। তাৰ মানে মায়াত য'ত আপুনি আনন্দ বিচাৰি ফুৰিছে, ই কেৱল মৃগ তৃষ্ণাৰ দৰে। আনন্দ তাত বিচাৰি নাপায়, কোনো দিন নাপায়, জীৱনটোত নাপায়। এখন স্কুলত জয় বিজয় বুলি দুটা আছিলে, সিহঁতক দিয়া নাম জয় বিজয়। সৰু ল'ৰা দুটা ক্লাছ কৰিবলৈ ইচ্ছা নকৰে, সদায় নতুন নতুন বুদ্ধি পালে। আৰু এবাৰ আগদিনাখন প্লান কৰিলে যে প্ৰিন্সিপালৰ 3টা ছাগলী আছে, কিবা কৰি ছাগলী 3টা যদি লুকুৱাই দিব পাৰো, পিছদিনা ক্লাছৰ পৰা ফ্ৰী পাই যাম, কাৰণ ছাগলী বিচাৰিবলৈ লগা হ'ব। সেইকাৰণে দুইটাই প্লান কৰি পেলাই স্কুল ছুটিৰ আগে আগে ছাগলী 3টা এটা ৰুমৰ ভিতৰত লুকুৱাই ভৰাই থলে, বগা ছাগলী 3টা। আৰু মাৰ্কাৰ পেন আনি ছাগলী 3টাৰ গাত নাম্বাৰিং কৰিলে। প্ৰথমটোত লিখিলে 1, দ্বিতীয়টোত লিখিলে 2, আৰু তৃতীয়টোত লিখিলে 3 নাই লিখা, 4 বুলি লিখিলে। বুজি পালে? 1, 2 আৰু 4 বুলি লিখিলে, আৰু বন্ধ কৰি ৰুম এটাত গুচি গ'ল। সন্ধিয়া যেতিয়া ছাগলী নাই, প্ৰিন্সিপাল চকীদাৰৰ ওপৰত গৰম, আৰে মোৰ ছাগলী নাই এতিয়ালৈকে, একদম হাহাকাৰ। আৰু পিছদিনাখন যেতিয়া প্ৰাৰ্থনা হৈছে, লগে লগে চবকে ক'লে ছাৰৰ ছাগলী পোৱা নাই, আগতে তহঁতে চবেই ছাগলী বিচাৰ, যেতিয়ালৈকে ছাগলী নাপাবি তেতিয়ালৈকে ক্লাছ বন্ধ। আৰু ইহঁতে মনে মনে গৈ ৰুমটো সেইটো খুলি দিলে। ছাগলী ওলাল, বহুত সময় বিচৰাৰ পিছত কোনোবাই কৈছে ছাৰ 1 নম্বৰটো পালোঁ, আৰু কোনোবাই কৈছে 2 নম্বৰটো পালোঁ, কোনোবাই কৈছে ছাৰ 4 নম্বৰটো পালোঁ, মাত্ৰ এটা পোৱা নাই, 3 নম্বৰটো। আৰু সন্ধিয়ালৈকে বিচাৰি ফুৰিছে স্কুল ছুটি হোৱালৈকে। শেষত প্ৰিন্সিপালৰ ওচৰলৈ লৈ গৈছে, ছাৰ আপোনাৰ আমি 3টাহে পালোঁ, 1, 2 আৰু 4 নম্বৰটো পালোঁ, 3 নম্বৰটো কয় 3 নম্বৰ? মোৰতো 3টাই ছাগলী, মানে 3 নম্বৰটো নাই। আৰু বুদ্ধিয়কৰ কাম কৰিছে ল'ৰাকেইটাই, 1, 2, 4, তাৰমানে 3 নম্বৰটো বিচাৰি ফুৰো। আমিও তেনেকৈ 3 নম্বৰটো বিচাৰি আছো, যিটো বস্তু নাই আমি সেইটো বিচাৰি আছো, যিটো আপুনি গোটেই জীৱনত নাপায়, কোটি কোটি জনম আহিলেও নাপায়। কাৰণ যিখনত আপুনি য'ত আপুনি বিচাৰিছে আনন্দ, তাত আনন্দই নাই। আপুনি ডাক্তৰৰ তাত গৈছে, আপোনাক এখন প্ৰেছক্ৰিপশ্যন লিখি দিলে, তোমাৰ এয়া অসুখ হৈছে, এইখিনি মেডিচিন লৈ যাবা, আৰু আপুনি আহি হোটেলত বিচাৰিছে মোক এইকেইটা ঔষধ দিয়া। কাপোৰৰ দোকানত গৈ কৈছে, মলত সোমাইছে, মোক ঔষধকেইটা দিয়া। ক'ত পাব ঔষধকেইটা? আপুনি ক'ত হোটেলত পাব, ক'ত মলত পাব, ক'ত কাপোৰৰ দোকানত পাব? যেতিয়ালৈকে ফাৰ্মাচীত নোসোমায় তেতিয়ালৈকে ঔষধ নাপাব। এতিয়া মায়াৰ বস্তুটো গম পালে যে এইটো সম্পূৰ্ণৰূপে মৃগ তৃষ্ণা, ইয়াত আপুনি আনন্দ নাপায়। আমি ধন টকা পইচা, কাপোৰ কানি, ঘৰ দুৱাৰ ইত্যাদি ভিতৰতে সদায় আনন্দ বিচাৰিছো। আপুনি যাৰ পৰা আনন্দ বিচাৰিছে সি বেলেগৰ পৰা বিচাৰিছে। মই মোৰ পত্নীৰ মাজত আনন্দ বিচাৰিছো, পত্নীয়ে মোৰ ভিতৰত বিচাৰিছে, মানে তেওঁৰ নিজৰে নাই, মোক ক'ৰ পৰা দিব? মই মোৰ সন্তানৰ পৰা আনন্দ বিচাৰিছো, সন্তানে হয়তো বেলেগৰ পৰা বিচাৰি আছে। সুখৰ দুখৰ জানা মনেহে কাৰণ, মনৰ সংস্কাৰে আচৰয় কৰ্মগণ। আমাৰ সুখ দুখৰ মূল কাৰণটো হৈছে মন, সেইকাৰণে বাৰে বাৰে মনৰ কথা কৈ আছে ইয়াত। আৰু আমি তাত আনন্দ বিচাৰি আছো যিটো বস্তুত আনন্দ নাই। এইবিলাক সব মায়াৰ বস্তু। ব্ৰহ্মলোক পৰ্যন্ত সব মায়াৰ সৃষ্টি। আব্ৰহ্ম ভুৱন লোকা পুনৰাৱৰ্তিনো অৰ্জুন মামুপেত্যতু কৌন্তেয় পুনৰ্জন্মনা বিদ্যতে। 8ম অধ্যায় 16 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, ব্ৰহ্মলোক পৰ্যন্ত সবৰে পুনৰাৱৰ্তি আছে, পুনৰ আহিব লাগিব। ব্ৰহ্মাও সাৰি যাব নোৱাৰে। গতিকে এইবিলাক সব মায়াৰ বস্তু। ইয়াত আপোনালোকে আনন্দ কোনো কালেও বিচাৰি নাপায়। তেতিয়া আনন্দ পাম ক'ত? আনন্দ আছে ক'ত যিটো আমাক লাগে? কি লাইট আহিলতো, এইটো নাই। কৃষ্ণ, আনন্দ তেতিয়াহ'লে পাম ক'ত? এতিয়া আনন্দৰ বিষয়ে বেদত কৈছে। বেদত বলক, তৈত্তৰীয় উপনিষদ ভগৱানৰ কথা কৈছে। ৰসো বৈশহ, সেইজন আনন্দ স্বৰূপ, মানে ভগৱান কৃষ্ণই হৈছে আনন্দ। উদ্যোগত লিখিছে কৃষ্ণ শব্দৰ অৰ্থ কৃষি ভূবাচক শব্দ ন নিবৃত্তিবাচক দ্বৈও ৰেখাত পৰম ব্ৰহ্ম কৃষ্ণই দিয়া বিধিয়তে। অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে গোসাঁই।
কৃষ্ণ শব্দৰ অৰ্থ চাওক আনন্দ ক'ত পাম সেইটো কৈ আছো ক্ৰীক হেন শব্দ এইটো পৃথিৱী বাচক ভৈলা ন আনন্দত প্ৰৱৰ্তয় দুইৰো এক পদমিনী পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয় তাৰ মানে আপোনাক মোক যিটো আনন্দ লাগে এই আনন্দটো ক'ত পাম কৃষ্ণত পাম সিধা কথা যেতিয়ালৈকে আপুনি কৃষ্ণত শৰণ নলয় যেতিয়ালৈকে কৃষ্ণৰ কাষ নেচাপে তেতিয়ালৈকে আপুনি আনন্দটো বিচাৰি থাকিলে নাপাবই এই ৩ নম্বৰ ছাগলীটোৰ দৰে গোটেই জীৱনটো বিচাৰি ফুৰিব কিন্তু ছাগলীটো বিচাৰি নাপায় কাৰণ এইটো বস্তুৱে নাই আমাৰ গতি একে হৈছে আনন্দ লাগে কিন্তু আমি কৃষ্ণৰ ওচৰত নাহো গতিকে যেতিয়ালৈকে আমি আমাক এই তত্ত্বটো আমি বুজি নাপাওঁ তেতিয়ালৈকে আপোনালোকে যদিও আনন্দ বিচাৰি ফুৰিছে এই ৩ নম্বৰৰ ছাগলীৰ দৰে মৃগতৃষ্ণাত আপোনালোকে ঘূৰি ফুৰিছে আশ্ৰয় ল'ব লাগিব ক'ত ভগৱান কৃষ্ণত আৰু সেইটোৱে ভাগৱতৰ মূল লক্ষ্য দশমৰ্থ বিশুদ্ধ্যাৰ্থম নমানিমিহ লক্ষণম বৰ্ণয়ন্তি মহাত্মান শ্ৰুতেন অৰ্ধেন চাঞ্চসা 2:2 দশম লক্ষণ আশ্ৰয় প্ৰতিপন্ন কৰিবৰ কাৰণে শৰণ ক'ত লওঁ আশ্ৰয় ক'ত লওঁ আমি আশ্ৰয়ৰ জেগাটোৱে যদি বিচাৰি নাপাওঁ এতিয়া বহুতে কয় যে দেৱ দেৱতাক পূজা কৰিলে কি হ'ব তেতিয়া আমি পৰম্পৰা মতে বিভিন্ন দেৱ দেৱতাৰ ওচৰত গৈছো দেৱ আৰু ঈশ্বৰৰ মাজৰ পাৰ্থক্যটো বুজক দেৱ সেইসকল যিসকলে আপোনাৰ জীৱনত তিলমান হ'লেও অৱদান দিছে মানে আপোনাৰ জীৱনত যিজনৰ তিলমানো অৱদান আছে সেইজন আপোনাৰ কাৰণে দেৱ হ'ব পাৰে উদাহৰণ লওক যেনে মোৰ জীৱনত মোৰ মাতৃৰ অৱদান আছে মাতৃ মোৰ কাৰণে দেৱতুল্য সেইকাৰণে মাতৃ দেৱ হ'ব বুলি কয় বুজি পালে মোৰ জীৱনত মোৰ পিতৃৰ অৱদান আছে পিতৃ দেৱ হ'ব মোৰ জীৱনত মোৰ দেশখনৰ অৱদান আছে সেইকাৰণে দেশক জননীৰ লগত তুলনা কৰিছে আৰু জননী দেৱতুল্য তেনেকৈ গছ বন গ্ৰহ নক্ষত্ৰ যিমান যত আছে সবৰে আমাৰ জীৱনত তিলমান হ'লেও অৱদান আছে এইবিলাক আমাৰ কাৰণে দেৱ হ'ব পাৰে আৰু দেৱৰ কাৰণে আপোনাৰ কৰ্তব্য আছে কৰিবলগীয়া প্ৰত্যেকজন দেৱতাৰ কাৰণে কৰিবলগীয়া কৰ্তব্য আপোনাৰ আছে গছ বননিয়ে প্ৰকৃতি সুন্দৰ কৰি ৰাখিছে যাৰ কাৰণে আমি অক্সিজেন পাইছো তাৰ কাৰণে এতিয়া গছ বনৰ কাৰণে আপুনি কেনেকৈ তেওঁলোকক সেৱা কৰিব আপোনালোকে গছ ৰোপণ কৰক থকা গছখিনি ৰক্ষণাবেক্ষণ দিয়ক গুৰুজনাই কৈছে কুকুৰৰ শ্ৰীগাল গৰ্দৰ ভৰো আত্মাৰাম জানিয়া সবাকো কৰি কৰিবা প্ৰণাম তাৰ মানে আপোনাক দীঘল দি পৰিবলৈ কোৱা নাই প্ৰকৃতিৰ যত যিমান জীৱ আছে তেওঁলোকক তেওঁলোকৰ মতে থাকিবৰ কাৰণে পৰিৱেশ দিয়ক আৰু যদি আপুনি আপোনাৰ দেৱক নিদিয়াকৈ যদি ভোজন কৰে গীতাত কৈছে সেইজন চোৰ সদৃশ মানে মোৰ জীৱনত মাৰ অৱদান আছে মই যদি মাৰ কাৰণে একো কৰিব পৰা নাই তেতিয়াহ'লে মই যদি অকলে ভোজন কৰিছো মই চোৰৰ দৰে কৰিছো ইষ্টান ভোগান হিও দেৱা দাস্যন্তে যজ্ঞ ভাবিতা তেৰ দত্তন প্ৰদায়ভ্যো যে ভূমত ষ্টেন এবচ ষ্টেন মানে চোৰ যিজনে এই দেৱতাসকলে দিয়াৰ পাছতো তেওঁলোকক একো নিদিয়ে সেইসকল চোৰ সদৃশ বুলি কৈছে তাৰ মানে এই দেৱতা সকলোবিলাক আমাক আৰাধ্য বুলি কোৱা নাই তেওঁলোকৰ কাৰণে কৰ্তব্য আছে প্ৰকৃতিক সুন্দৰভাৱে থাকিবৰ কাৰণে তেওঁলোকক নিজৰ মতে কৰ্ম কৰিবৰ কাৰণে আপোনালোকে প্ৰকৃতিৰ ওপৰত অত্যাচাৰ নচলক আৰাধ্য কোনজন নিমি নৱসিদ্ধ সংবাদত পিপ্পলায়নে কৈছে নিমি ৰজাক আৰাধ্য কোনজন সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ পৰমেশ্বৰ তান্তবিনে নাহি কেৱ স্বপ্ন জাগৰণ যিটো গভীৰ নিদ্ৰাত সমাধিত সাক্ষী ৰূপে থাকন্ত সাক্ষাৎ সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক জীৱক গুঞ্জান্ত নানাবিধ বিষয়ক পৰমাত্মা বুলি তাক কহে মুনিগণ এইটো পৰম তত্ত্ব জানিবা ৰাজন ঈশ্বৰ তত্ত্ব নিৰূপণ কৰিছে কেনেকৈ আৰাধ্য যিজন হ'ব সেইজন দেৱৰো দেৱ হ'ব তাতকৈ ওপৰত কোনো নাই যিজনে সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু এই কোটি কোটি ব্ৰহ্মাণ্ড যোনে সৃজন কৰিব পাৰে যোনে পালন কৰিব পাৰে আৰু যাৰ কটাক্ষত এই কোটি কোটি ব্ৰহ্মাণ্ড নাশ হ'ব পাৰে এই সমস্ত ব্ৰহ্মাণ্ডৰ যিজন অধিকাৰী
সেইজনক কৈছে ঈশ্বৰ, যি আমাৰ মনৰ চাৰিটা অৱস্থাত অন্তৰ্যামী ৰূপে থিয় হৈ থাকে। আমাৰ মনৰ চাৰিটা অৱস্থা আছে। এটা কৈছে জাগ্ৰত, মানে বৰ্তমান এতিয়া আমি জাগ্ৰত অৱস্থাত আছোঁ, শৰীৰটো সক্ৰিয় হৈ আছে আৰু মন সক্ৰিয় হৈ আছে, এইটো আমাৰ জাগ্ৰত, জাগি থকা অৱস্থা। আমি ৰাতি যেতিয়া শুই যাওঁ, শুই গ'লে আপোনাৰ শৰীৰটো নিষ্ক্ৰিয় হয়। আমাৰ শৰীৰৰ ভিতৰত আৰু দুটা শৰীৰ থাকে, এটাক কয় লিংগ শৰীৰ, এটাক কয় কাৰণ শৰীৰ। মৃত্যুৰ সময়ত এই দুটা শৰীৰ আত্মাৰ লগত যায়। আত্মা অকলে কেতিয়াও যাব নোৱাৰে, এইটো বস্তু বুজি লওক মাজতে। আত্মাই সদায় লিংগ শৰীৰ লগত লৈ যায়। লিংগ শৰীৰ 18টা তত্ত্বৰ দ্বাৰা, যেনেকৈ আমাৰ এইটো শৰীৰ 24 তত্ত্বৰ দ্বাৰা গঠিত, লিংগ শৰীৰ 18টা তত্ত্বৰ দ্বাৰা, 5টা জ্ঞানেন্দ্ৰিয়, 5টা কৰ্মেন্দ্ৰিয়, পঞ্চপ্ৰাণ, মন, বুদ্ধি, অহংকাৰ, এই 18টা তত্ত্বৰ দ্বাৰা লিংগ শৰীৰ গঠিত। তাৰ ভিতৰত এটা কাৰণ শৰীৰ থাকে, য'ত আমাৰ বাসনাবিলাক সোমাই থাকে, তৃষ্ণাবিলাক। এই দুটা শৰীৰ লগ হৈ আত্মাক লগত লৈ যায়। আত্মাই এই লিংগ শৰীৰৰ সহায়তহে এইটো শৰীৰ ত্যাগ কৰিব পাৰে। এতিয়া ঘটনা হ'ল, আমাৰ চাৰিটা অৱস্থাৰ প্ৰথমটো হৈছে জাগ্ৰত। এইটো ৰাতি যেতিয়া আমি শুই যাওঁ, আমাৰ শৰীৰটো নিষ্ক্ৰিয় হ'লেও মনটো সক্ৰিয় যদি হৈ থাকে, তেতিয়া বিভিন্ন কথা মনৰ মাজলৈ আহি থাকে। মনটো ভ্ৰমণ কৰি ফুৰে ইফালে সিফালে। তেতিয়া আমি সপোন দেখোঁ, বুজি পাইছে? স্বপ্ন যে দেখোঁ কিয়? শৰীৰটোতো শুই আছে। আপুনি দেখিছে মই তেজপুৰ গৈছোঁ, ক'ৰবাত আছোঁ, কোনোবা জেগাত দেখিছোঁ, কিবা কৰিছোঁ। কেনেকৈ? মনটো ভ্ৰমণ কৰি ফুৰে এই লিংগ শৰীৰৰ লগত। এতিয়া ঘটনা হৈছে, এইটো স্বপ্ন অৱস্থা। কেতিয়াবা কেতিয়াবা আপুনি ৰাতি 10টাত শুই যায় আৰু ৰাতিপুৱা 6টা বজাত উঠি কয় যে কালি 10টাত পৰিলোঁ আৰু ৰাতিটো গম নাপাওঁ, ৰাতিপুৱাহে 6টাত সাৰ পাইছোঁ। তেনেকুৱা হয়নে নাই? ৰাতি কালি 10টাত পৰিলোঁ আৰু ৰাতিটো গম নাপাওঁ, এই ৰাতিপুৱা 6টাতহে চকু খোল খাইছে। হয় তেনেকুৱা? এইটো গভীৰ নিদ্ৰা বুলি কৈছে। কেতিয়াবা ভাবি চাইছেনে নাই? ৰাতি আপুনি শুই গ'ল, ৰাতিপুৱা সাৰ পাইছে আৰু কৈছে মই কালি যি 10টাত শুলোঁ আৰু একদম ৰাতিটো গম নাপাওঁ। গম নাপাওঁ বুলি আপুনি কেনেকৈ গম পালে? আপুনি সেইটো কেনেকৈ গম পালে এইটো কওক। আপুনিতো শুই গৈছিল। আপুনি কেনেকৈ গম পালে যে মই কালি 10টা বজাত শুই 6টাত যে উঠিছোঁ, ৰাতিটো মই একো গম নাপাওঁ? একো গম নাপাওঁ বুলি আপুনি কেনেকৈ গম পালে? বা আপুনি যে সপোন দেখিছে, সেইটো আপুনি কেনেকৈ গম পালে? আপুনিতো শুই আছিলে। তাৰ মানে আপুনি শুই থকা সময়তো কোনোবা এজন সাক্ষী হিচাপে আছে, অন্তৰ্যামী হিচাপে তাত তেতিয়া জাগ্ৰত অৱস্থাত আছে। বুজি পালে? লাগিলে আপুনি গভীৰ নিদ্ৰাত যাওক, লাগিলে আপুনি স্বপ্ন অৱস্থাত থাকক, লাগিলে জাগ্ৰত অৱস্থাত থাকক। আৰু চতুৰ্থ অৱস্থা হৈছে সমাধি, যিসকলে ধ্যান কৰে। ধ্যান কৰোঁতে কৰোঁতে এনেকুৱা এটা অৱস্থা আহে, বাহ্যিক ক্ৰিয়াকলাপবিলাক সম্পূৰ্ণৰূপে শূন্য হৈ যায়, একো গম নাপায় বাহিৰৰ। যেনেকুৱা সমীক মুনিৰ হৈছিলে, পৰীক্ষিতে পানী বিচাৰি থাকোঁতেও গম পোৱা নাই, ঠিক তেনেকুৱা এটা অৱস্থা আহে যেতিয়া আত্মাৰ ব্ৰহ্মৰ লগত লিংক হয়। এইটো সমাধি বুলি কয়। এই চাৰিওটা অৱস্থাত যিজন অন্তৰ্যামী ৰূপে থাকে, স্বপ্ন, জাগৰণ, যিটো গভীৰ নিদ্ৰা, সমাধিত সাক্ষী ৰূপে থাকন্ত সাক্ষাৎ। আৰু কোনজন ঈশ্বৰ হ'ব? সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক, জীৱক গুঞ্জান্ত নানাবিধ বিষয়ক। এজন মানুহ যেতিয়া মৃত্যু হয়, আপোনালোকে ৰাতিপুৱা যেনিবা গম পায় আজি অমুক বাপজন গ'ল, আৰু তাৰপাছত আপোনালোক তেওঁ ঘৰলৈ যায় যে অমুকজন গ'ল, খা খবৰ এটা লৈ আহোঁ। ঘৰলৈ গৈ গম পায় যে বাপজনটো যোৱা নাই, তাৰমানে চোতালত শুৱাই থৈছে ওপৰত বগা কাপোৰ দি, সেইজনেই বাপ। তথাপিও মানুহে কৈ আছে বেচেৰাটো গ'ল। তে গ'ল কোন? তেওঁতো শুয়ে আছে আগফালে, পেলাই থৈছে চোতালত বগা কাপোৰ দি, একে হাত ভৰি নাক মুখ একে চুলি, কিন্তু তথাপিও মানুহে কৈ আছে কালি মোৰ লগত কথা পাতি আছিল, আজি পুৱাই গ'ল। কোন গ'ল? এইজনকেতো কৈ আছিলোঁ কালিলৈকে। তাৰ মানে ইন্দ্ৰিয়বিলাক তেতিয়াও আছে, কিন্তু সচেতন নহয়। সচেতন নহয়, ইন্দ্ৰিয়বিলাক আছে, একে হাত ভৰি নাক মুখ চুলি চব আছে, কিন্তু সচেতন অৱস্থাত নাই। এই সচেতন যিজনে কৰি ৰাখে, এইজনক পৰমাত্মা বুলি কৈছে। সেইজনত আমাক আশ্ৰয় লোৱাৰ কথা কৈছে, সেইজনক শৰণ লোৱাৰ কথা কৈছে। আৰু সেইজন ক'ত থাকে বুলি কৈছে? চবৰে হৃদয়। দেৱৰ ঈশ্বৰ হৰিতান্ত মহা যত্ন কৰি লৈও এক শৰণ সাক্ষাৎ, যাৰ ইচ্ছা মুখ্য পাইবে নালাগে দূৰক যাইবে, আছে হৰি খবাৰো হিয়াত।
আমাৰ আকৌ আজিকালি এটা ঢৌ উঠিছে, কয় বোলে গাঁৱৰজনৰ নামঘৰত 25% মানহে পাৱাৰ আছে, ইয়াত ভৰাই দি লাভ নাই, বোলা অমুক নামঘৰত যাওঁ, তাতহে 100% আছে। গাড়ী লৈ লৈ বেলেগ নামঘৰত বোলা অমুকলৈ যাওঁ, কিয়? তাত বোলে ভৰাই দিলে ভাল, কিবা পূৰ্ণ হ'ব মনোবাঞ্ছিত ফল। এইবিলাক কি? যিজন ঈশ্বৰ আপোনাৰ হৃদয়ত আছে, একেজন ঈশ্বৰ ইয়াতো আছে, একেজন ঈশ্বৰ প্ৰতিটো অনু পৰমাণুত ব্যাপ্ত হৈ আছে। প্ৰহ্লাদক হিৰণ্যকশিপুৱে সুধিছিল, আৰে তোক যে হাতীয়ে খুচিলেও দাঁত ভাগি যায়, জাঠিয়ে খুচিলে জাঠি ভাগি যায়, ডাঙৰ শিল তোৰ ডিঙিত বান্ধি সাগৰত পেলাই দিলে, তই আকৌ ওপৰলৈ উঠি আহ, পাহাৰৰ ওপৰৰ পৰা পেলাই দিলে তোৰ একো নহয়, তই এইবিলাক কি যাদু জানো নেকি? তই কি জানো? বোলে মই একো যাদু নাজানো, যি হৈছে এয়া চব ভগৱান ঈশ্বৰ কৃষ্ণৰ মায়া। ঈশ্বৰ কৃষ্ণ এই মোৰ অসুৰৰ ৰাজ্যত, তাকতো বিচাৰি ফুৰিছোঁ মই, ক'ত আছে? সৰ্বত্ৰে সৰ্বদা, সকলোতে আছে, সকলোতে ব্যাপ্তমান। যত দেখা যত শুনা ভূত ভবিষ্যৎ স্থাৱৰ জংগময়িতো সমস্তে জগত, কৃষ্ণ ব্যতিৰেকে একো বস্তু নাহি জানা, সমস্ত জগত কৃষ্ণ হেন মনে মানা। গোটেই জগত কৃষ্ণময়। হিৰণ্যকশিপুৱে সুধিলে, তেতিয়াহ'লে এইটো খুটাটোত আছেনে নাই? স্তম্ভত তোৰ কৃষ্ণ আছেনে নাই? বোলে আছে। আৰু লগে লগে তাত প্ৰহাৰ কৰিলে, তাৰ পৰা নৰসিংহ অৱতাৰ ল'লে। তাৰ মানে ভগৱান কৃষ্ণ সকলোতে আছে। যদি এনেকুৱা মন লৈ কেতিয়াবা বেলেগলৈ যোৱাৰ কথা ভাবিছে, নাযাব। আপোনালোক যাওক, ভ্ৰমণ কৰিব যাওক, কিন্তু আস্থা ইয়াত যিটো ৰাখিছে, ঘৰৰ গুৰুগৃহত যিটো ৰাখিছে, নিজৰ হৃদয়ত যিটো ৰাখিছে, একে আস্থা ৰাখক সকলোতে। একেজনেই ঈশ্বৰ সৰ্বত্ৰে সকলো সময়তে ব্যাপ্তমান হৈ আছে। আশ্ৰয়টো খালি আমাৰ শুদ্ধ হ'ব লাগে, আৰু সেইজন ঈশ্বৰ হৈছে আনন্দময়। আমাক যিটো আনন্দ লাগে, এই আনন্দ যেতিয়ালৈকে আমি কৃষ্ণৰ ওচৰত নাহোঁ, তেতিয়ালৈকে আমি আনন্দটো নাপাম। সেইকাৰণে ভাগৱতে বাৰে বাৰে আশ্ৰয়ৰ কথা কৈছে। কোনজনক? যিজন আমাৰ হৃদয়ত বিৰাজমান হৈ আছে, আমাৰ আটাইকেইটা অৱস্থাত যিজনে আমাক সচেতন কৰি ৰাখিছে, সেইজন ঈশ্বৰৰ আশ্ৰয় লোৱাৰ কথা কৈছে। মুখং কৰতি বাচলম পঙ্গুম লংঘয়তে গিৰিম, যৎ কৃপা তম হং বন্দে পরমানন্দম মাধবম। যার দায়া বলে কোরা পর্বত চড়াবে, মুখে রাও নাহি যার কিন্তু কবি হয়ে, হেন পরমানন্দ বন্দ মাধব, কৃপা করা বাপ কৃষ্ণময় অজ্ঞানক। সেইকাৰণে কৈছে আশ্ৰয় ক'ত ল'ব? আশ্ৰয় ল'বলৈ কৈছে কেৱল কৃষ্ণৰ চৰণত। কৃষ্ণ আনন্দময়, কৃষ্ণ পৰমানন্দ, কৃষ্ণ সচ্চিদানন্দ, কৃষ্ণ চিদানন্দ, কৃষ্ণ আনন্দ। আপোনাক মোক যিটো আনন্দ লাগে, সেই আনন্দ যদি লাগে কেৱল আৰু কেৱল কৃষ্ণত শৰণ ল'ব লাগিব, তাৰ বাহিৰে গতি নাইকিয়া। আন কোনেও আপোনালোকক আনন্দ দিব নোৱাৰে। আৰু সেইকাৰণেই ইয়াত উদ্ধৱক কৈছে, সেই উদ্ধৱ প্ৰথম কৈছে মনটোক কণ্ট্ৰল কৰা, দ্বিতীয়ত কৈছে ইন্দ্ৰিয়ৰ ওপৰত দমন কৰা। কেনেকৈ কৰিবা? হস্তে মোৰ কাম কৰা, বাণীত মোৰ নাম লোৱা, হৃদয়ত মোৰ ৰূপ চিন্তা কৰা। আৰু এইকেইটা কাম কৰাটোকে দম বুলি কৈছে, মানে ইন্দ্ৰিয়ৰ দমন। ইন্দ্ৰিয়ক কণ্ট্ৰল কৰি আপুনি নিজৰ ইন্দ্ৰিয়ৰ দ্বাৰা ঈশ্বৰৰ হৈ কৰ্ম কৰাটোকে দম বুলি ইয়াত কোৱা গৈছে। ইয়ালৈকে কৈছে, তাৰপিছত কি আহে চাওক।